মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে থাম্বনেইল চাই গম পাইছা যে কি হৈছে, ইংৰাজী পেপাৰখন বহুত টান আহিছে নেকি, যে মোৰ পৰীক্ষা বেয়া হ'ল, মই এতিয়া কি কৰিম, গ্ৰেছ মাৰ্ক দিবনে নিদিয়ে, প্ৰথম বিভাগ নাপাম নেকি, এনেকুৱা বহুতৰ মানে ষ্টেটাছ পাইছোঁ বা অন্যান্য মোক পাৰ্চনেলি বহুতে কৈছে, ফোন কৰি কৈছে, ছাৰ মই পাছ নকৰিম নেকি, মই ফাৰ্ষ্ট ডিভিজন নাপাম নেকি, মোৰ এতিয়া কি হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কৈ আছে, যাৰ ফলত সিদিনা যিটো তোমালোকে ইংলিছ পৰীক্ষা দি আহিলা তাৰ পিছত তোমালোকে পঢ়িব মনে যোৱা নাই, হয়নে? বহুতৰ এনেকুৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম পৰীক্ষা কাইলৈ, অৰ্থাৎ তোমালোকে ফাৰ্ষ্ট কালিয়ে পৰীক্ষা দিছা আৰু তোমালোকৰ 5টাকৈ পৰীক্ষা আছেই দিব। তোমালোকে যদি এনেকৈ মন মাৰি তোমালোকে পঢ়া শুনা নকৰা, তেনেহ'লে ফাৰ্ষ্ট ডিভিজন কেনেকৈ পাব পাৰিবা? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইটোত তোমালোকে ভাবামতে তোমালোকে পোৱা নাই, বাকীকেইটাত তোমালোকে ভালদৰে পঢ়া আৰু বাকীকেইটাত ভালদৰে যদি তোমালোকে নাম্বাৰ উঠাব পৰা, তোমালোকে ফাৰ্ষ্ট ডিভিজন কি তোমালোকে ষ্টাৰ বা 8টাতকৈ ওপৰত পাবলৈ সক্ষম হ'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা সাহস লোৱা যে মই যদিও মোৰ ভাবামতে ইংৰাজী পৰীক্ষাটো হোৱা নাই, এতিয়া মই ভালদৰে পঢ়িম আৰু ভালদৰে নম্বৰ এটা পাবলৈ মই চেষ্টা কৰিম। এনেকৈ তোমালোকে পঢ়া। তোমালোকে কিয় ভাগৰি গৈছা? তোমালোকে পৰীক্ষাত এটাহে গৈছে আৰু বাকী 5টাই আছে, গতিকে তোমালোকে ভাগৰি নপৰিবা, তোমালোকে মনোবল ৰাখা। গতিকে তোমালোকে এনেদৰে পঢ়া শুনা কৰা আৰু যিটো তোমালোকে চিন্তা কৰি থাকিব নালাগে, তোমালোকে পঢ়া আৰম্ভ কৰা। আকৌ নেক্সট পৰীক্ষাটো তোমালোকৰ বেয়া হৈ যাব, কাৰণ তোমালোকে যদি এইটো পৰীক্ষাৰ কাৰণে আগৰ পৰীক্ষাটোৰ কাৰণে লাগি থকা। ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ' এইটো কাৰণে প্ৰস্তুত কৰিলোঁ, তোমালোকে নিজকে মটিভেশ্যন কৰি ৰাখা যে মোৰ ভাল হ'ব, বাকীকেইটা ভাল হ'ব আৰু ভাল নম্বৰ পাম। এতিয়া কেৱল ইউটিউবতে সীমাবদ্ধ নহয়, এছআৰ এডুকেশ্যনৰ পৰা অনলাইন মাধ্যমত টিউশ্যনৰ সুবিধা। ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 49 টকাতে লাভ কৰিব এই টিউশ্যন, কিন্তু এতিয়া বৰ্তমান অফাৰ দি আছে, তাতকৈ কমত টিউশ্যন কৰিব পাৰিব। অধিক জানিবৰ বাবে ওপৰত দিয়া নম্বৰটোত SMS কৰক বা ফোন কৰক।